পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ' মাজলৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি শিৱসাগৰত আমাৰ ফুৰিবলৈ যোৱা দ্বিতীয়টো দিন আৰু এয়া ফুৰিবলৈ বুলি ওলাই লৈছোঁ। শিৱসাগৰৰ টাউনতে আছোঁ, যিহেতু য'ত ফুৰিবলৈ যাম তাত বেছি দূৰ নহয়। তলাতল ঘৰ আজি চামগৈ বুলি ওলাই আহিছোঁ, সেয়ে টমটম এখন ধৰিলোঁ আৰু এয়া বৌ, মই আৰু বাকীসকল ৰাইজ আহি আছোঁ আৰু তলাতল ঘৰ চাওঁ বুলি। আৰু এয়া আহি পাই অলপ যোৱাৰ পাছতে টমটমখনৰ অৱস্থা গহীন হ'ল, যিহেতু দিখনৈত পালোহি। দিখনৈৰ সেই ষ্টেপটো অলপ ওখৰা আছিলে, সেইটো কাৰণে টমটমখনত ঠেলিবলগীয়া অৱস্থা হৈ গ'ল। এয়া দিখনৈ, যিহেতু দিখনৈৰ বিষয়ে আমি কিতাপত পঢ়ি আহিছিলোঁ, শিৱসাগৰৰ বিষয়ে কিতাপত পঢ়ি আহিছিলোঁ। আজি এয়া নিজ চকুৰে দেখিলোঁ। আৰু তাপে এয়া জয়মতী উদ্যান, উদ্যানখনত নোসোমাল আৰু কাষতে এটা শিৱদৌল আছে। এইটো শিৱদৌল জয়সাগৰৰ পুখুৰীৰ কাষতে আছে। আৰু এয়া পুখুৰী পাৰে পাৰে আমি অলপ খোজকাঢ়ি আহি আছোঁ। আৰু খোজকাঢ়ি আহি থাকোঁতে আৰু অলপ দেৰি পালেগৈ ইয়াত শিৱসাগৰৰ পুখুৰী গোটেই চাৰিওকাষেৰে বুট দি ঘূৰাই। আৰু সেই বুটখনৰ উঠিবৰ কাৰণে এয়া এটা সৰুকৈ ঘৰ সজাই থৈছে। আৰু ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, ক'বলৈ বা কেনেকুৱা ধুনীয়া বাৰু দেই। আৰু এয়া হৈছে বুটবিলাক, কিন্তু আমি বুটত নুঠিলোঁ, যিহেতু সেইদিনাখনি ফেৰীত উঠি যথেষ্টখিনি ভয় খাই আছিলোঁ। সেইটো কাৰণে ভয় লাগিলে আৰু মই উঠা নহ'ল। বাকীখিনি উঠিলে, ফুৰিলে। মই ভিডিঅ' চিডিঅ' নবনালোঁ, মই সেই ঠাইখিনি এনজয় কৰিলোঁ। আৰু এয়া প্ৰথমতে গৈ কিনি অলপ ভিডিঅ' কৰি ল'লোঁ, লৈ পেলাই তাত থকা সেই মুহূৰ্তখিনি ভালদৰে এনজয় কৰিলোঁ, থাকি খুব ভাল লাগিল। আৰু এতিয়া এই চাৰিকাষটো ফুৰি মেলি আৰু যাব লাগিব তলাতল ঘৰ। আৰু অলপ ৰিলচ বনালোঁ। যিসকলে মোৰ ভিডিঅ'টো এতিয়া চাই আছে, নতুনকৈ চাই আছে, তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰি থৈ যাব বুলি আশা কৰিলোঁ। এয়া ঘূৰি আহিলোঁ জয়সাগৰ পুখুৰী পাৰৰ পৰা আহোঁতে এয়া দৌল, মই কৈছিলোঁ অলপ আগতে। আৰু আহি পাই আমি তলাতল ঘৰত সোমালোঁ। তলাতল ঘৰত সোমাওঁতে যিহেতু অনলাইনত টিকেট কাটিব লাগে, অনলাইনত আগতীয়াকৈ টিকেট কাটি থৈ ৰাখিব পাৰি আৰু পাছতো টিকেট কাটিম বুলি পাৰে। কিন্তু কাটোতে অনলাইনতে কটা হয়, মানে আগতে বুকিং কৰি ৰাখিব পাৰে, যিহেতু কিছুমানৰ দেৰি হয়, সেইটো কাৰণে। আৰু আমাৰ টিকেট কাটি আছে আৰু আমাক আগতে যাব দিলে, আমি সোমাই আহি আছোঁ। ইয়াৰো পৰিৱেশটো খুব ধুনীয়া, খুব মনোমোহা আছিলে। আৰু গোটেই চাৰিওকাষে গছ-গছনি আৰু চৰাই-চিৰিকটিৰ মাতত আমোদ হৈ পৰিলোঁ। আৰু টিকলিজনীয়ে আপোনালোকক এটা ঠাই দিছে, তাই আইচক্ৰীম খাই খাই সেই ঠাইখিনি উপভোগ কৰি আছে। আৰু এয়া আমি ওপৰলৈ তলাতল ওপৰটোৰ চৰ্তৰ ওপৰলৈ উঠি গৈছোঁ। এই তলাতল ঘৰটো 7টা মহল আছিলে বোলে, তলৰ খাপত 3টা হেনো আৰু ওপৰত 4টা মহল আছিলে। 1950 চনত যেতিয়া ভূমিকম্প হৈছিলে, তেতিয়া সেই ভূমিকম্পত ওপৰৰবিলাক খহি আহিলে আৰু এতিয়া এটা চৰ্ট টাইপৰ হৈ পৰিলে বুলি লোকসকলে কোৱা শুনিছোঁ। আৰু এতিয়া দেখি আহিছোঁ, আগতে কি হৈছিলে নাজানো। আৰু ইয়াৰ ৱালবিলাক মাটিমাহ, হাঁহ কণী আৰু বাকী কিবাকিবি সেনেকৈ দি পেলাই তৈয়াৰ কৰিছিলে, যিহেতু আমাৰ এতিয়া চিমেণ্ট দি তৈয়াৰ কৰা হয়। আৰু বৰালি মাছ বুলি কোৱা শুনিছোঁ। এইবিলাকে আছিল তাৰ ৱালবিলাক। আৰু এইটো তললৈ এটা মহলৰ আছিল, এইটো এটা ছাইডত মহল আছিলে। প্ৰথমতে সোমাই অহা সেইটো বৰদোৱা আছিলে, তাৰপৰা বাকী এটা ছাইডত ন্যায় বিচাৰ কৰাৰ বিষয়ে এটা মহল আছিলে। সেইবিলাকৰ ইমানকৈ ভিডিঅ' কৰা নহ'ল, এইটো অলপ ভিতৰৰ মহল। আৰু যেতিয়া ব্ৰিটিছসকলে আমাৰ অসমখন ৰাজত্ব কৰি আছিলে, তেতিয়া এই তললৈ যোৱাৰ সেই ৰাস্তাটো বন্ধ কৰি দিলে বুলি কৈছিলে। আৰু সেই ৰাস্তাটো তলাতল ঘৰ তলৰ ৰাস্তাটো আছিলে, মানে তলৰ সুৰংগটো তলাতল ঘৰৰ পৰা একদম গড়গাঁৱলৈকে সেই সুৰংগটো আছিলে বুলি কোৱা হৈছিলে। তাত কিছুমান মানুহ লুকাই থকাৰ বাবে আৰু পিছত ওলাই আহিব নোৱাৰা দুখত সেইটো স্থান বন্ধ কৰি দিয়া হ'ল। পাছে পহৰিও যিসকলে মানুহে যাব আৰু পিছত উভতি আহিব নোৱাৰিবৰ বাবে সেইটো স্থান ব্ৰিটিছসকলে, তাতো কিছু কাহিনী আছে, সেই কাহিনীবিলাকৰ কাৰণে কোনোবা এজন ৰজা তাত পলাই আছিলে আৰু ব্ৰিটিছৰ 3জন মানুহ গৈ পেলাই তাত সোমাইছিলেগৈ। আৰু সিহঁতি সোমাই পেলাই সেই ৰজাজনক ধৰিব নোৱাৰিলে। ৰজাজনৰ নাম কি আছিলে মই পাহৰি গৈছোঁ বাৰু। আৰু সেই ৰজাজনক ধৰিব নোৱাৰা দুখত তাৰপৰা সেই 3জন ব্ৰিটিছৰ মানুহ ওলাই আহিব নোৱাৰিলে, সিহঁতে ৰাস্তা চিনি নোপোৱাৰ দুখত সেইটো তাতে মৰি থাকিলে। তাৰ বাবে ব্ৰিটিছে সেইটো স্থান বন্ধ কৰি দিলে। আৰু এটা একেবাৰে ওপৰত উঠি গৈছোঁ, আৰু তলৰ অংশটো ইমান আন্ধাৰ হৈ আছিলে নহয়, আমি ফ্লাক্সিট জ্বলাই পেলাইহে গৈছোঁ। আৰু
আন্ধাৰ হৈ থকা আৰু ওপৰত তলৰ পৰা একেবাৰে ওপৰত পাইছোঁ আৰু এইটো পৰিৱেশ ৱাও কি মজা ক'বলৈ বাকী নাই মইতো ভিডিঅ' কৰা বাদ দিলোঁ আৰু গোটেই ঠাইটোত উপভোগ কৰি ফুৰিছোঁ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাইছে বৰ ভালকৈ ভিডিঅ'টো বনোৱা নহ'ল আৰু তথাপিতো ভিডিঅ'টো দিছোঁ বাকীবিলাক ভিডিঅ' আহি আছে আৰু সেই তলাতল ঘৰ চাই আমি এতিয়া ঘৰলৈ বুলি উভতি আহিলোঁ আৰু এইটো ঘৰ দেখিছোঁ যে এইটো গোলাঘৰ ৰজাসকলে বনাই থৈ দিয়া এটা গোলাঘৰ তলাতল ঘৰৰ কাষতেই আছে